টমাছ জিতেন কলিতা নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে যেহেতু কেতবোৰ অভিযোগ উত্থাপিত হৈছে আৰু জিতেন কলিতাই সুমি বৰা তাৰ্কিক বৰাক লুকাই থকাত সহায় কৰাৰো আনকি অভিযোগ উত্থাপিত হৈছে আৰু কি তথ্য আছে জিতেন কলিতা আসলতে কোন সবিশেষ আপোনাৰ পৰা জানিম টমাছ নিশ্চয় সব পাৰ্থৰ যথেষ্ট এতিয়া অভিযোগ উঠিছে জিতেন কলিতা বিৰুদ্ধে আৰু জিতেন কলিতা হৈছে ডিব্ৰুগড় এগৰাকী সুৰা ব্যৱসায়ী তেখেতে এগৰাকী বিতৰ্কিত সুৰা ব্যৱসায়ী আৰু যি সময়ত আচলতে সুমি আৰু তাৰ্কিকক সকলোৱে বিচাৰি ফুৰিছিল লুকআউট নটিচ জাৰি কৰা হৈছিল সেই সময়তে জিতেন কলিতাই তেওঁলোকক লুকাই থকাৰ বাবে কিছু ধৰণৰ সহায় কৰিছিল বুলি ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে আৰু তাৰ লগতে যিহেতু জিমখানা ক্লাবত তেওঁলোকে গ্ৰেপ্তাৰ পূৰ্বে জিমখানা ক্লাবত যিহেতু তেওঁলোকে গৈ তাত তেওঁলোকে কিছু ছবি তাৰ্কিকে আৰাম কৰিছিল সেই ক্ষেত্ৰতো জিতেন কলিতাই এইখিনি ক্ষেত্ৰত সহায় কৰি দিছিল বুলি ইতিমধ্যে এটা অভিযোগ উত্থাপিত হৈছে ইমানখিনি অভিযোগৰ পিছতো আচলতে বৰ্তমানলৈকে জিতেন কলিতা কোনো ধৰণৰ আৰক্ষীয়ে সোধপোছ কৰা নাই বা আৰক্ষী তদন্ত আওতালৈ জিতেন কলিতা অহা নাই সেইটোহে আচৰিত কথা ইতিমধ্যে অভিযোগ যথেষ্ট উঠিছে আৰু এটা কথা কোৱা হৈছে যিসমূহ সামগ্ৰী যিটি সুমি ইতিমধ্যে কৈছে যে তেখেতৰ যিটো হীৰাৰ আঙঠি আছিল ৭৪ লাখ টকীয়া সেইটো হেৰাইছে বুলি কৈছে বা আন যিখিনি সামগ্ৰী ইতিমধ্যে জিতেন কলিতাৰ ওচৰতে বাসগৃহতে থোৱা বুলি ইতিমধ্যে এটা কথা উল্লেখ কৰা হৈছে আৰু তাৰ লগতে যিটো ভিডিঅ' বাৰ্তা সুমিয়ে গ্ৰেপ্তাৰ পূৰ্বে বনাই দিছিল যিটো ভিডিঅ' বাৰ্তাৰ কথা কোৱা হৈছিল যে তেখেতে লুকাই আছো বুলি কৈছিল সেই ভিডিঅ' বাৰ্তাটো আচলতে জিতেন কলিতা বাসগৃহতে বনাই পিনি ইতিমধ্যে তেখেতে প্ৰেৰণ কৰিছিল বুলি কোৱা হৈছে গতিকে জিতেন কলিতা এই ক্ষেত্ৰত তেখেতে যিহেতু ওতঃপ্ৰোতভাৱে জড়িত গতিকে এই ক্ষেত্ৰত এতিয়া আৰক্ষীয়ে কেতিয়া আচলতে জিতেন কলিতা সোধপোছ কৰে সেইটো ডাঙৰ প্ৰশ্ন হৈ পৰিছে আৰু বৰ্তমানলৈকে তদন্ত আওতালৈ জিতেন কলিতা নহাটো এটা ডাঙৰ প্ৰশ্নবোধক হৈ পৰিছে অসমৰ আৰক্ষীৰ বাবে টমাছ কিহৰ বাবে আচলতে তদন্তৰ আওতালৈ অহা নাই জিতেন কলিতা খুব এগৰাকী ডিব্ৰুগড়ৰ প্ৰভাৱশালী ব্যক্তি নেকি যাৰ বাবে আৰক্ষীয়ে আচলতে তেওঁক সোধা পোছা কৰিব পৰা নাই এতিয়ালৈকে নিশ্চয় চাওক এটা কথা এইটো কথা স্পষ্ট হৈ পৰিছে যে জিতেন কলিতাই সুমি বৰা তাৰ্কিক বৰা পলায়নৰ ক্ষেত্ৰত কিছু ধৰণৰ সহায় কৰিছিল বা তেওঁলোকে লুকাই থকাৰ ক্ষেত্ৰত সহায় কৰিছিল বা তেওঁলোকক এনেদৰে সহায় কৰিছিল লুকাত নটিচ জাৰি কৰাৰ পিছত এগৰাকী লোক যেতিয়া পলাই আছে তেওঁলোকক কিছু পৰিমাণে সুবিধা কৰি দিছিল জিমখানা ক্লাবৰ দৰে ক্লাবত থাকি তেওঁলোকে গ্ৰেপ্তাৰ ফ্ৰেছ হ'বলৈ তেনেকুৱা ধৰণৰ অভিযোগখিনি আছে তাৰপিছতো যিহেতু তেওঁ তদন্ত আওতালৈ বৰ্তমানলৈকে অহা নাই গতিকে তেখেতৰ নিশ্চয় কিছু ধৰণৰ প্ৰভাৱ হয়তো আছে তেখেতে কিছু প্ৰভাৱ হয়তো নিশ্চয় আছে গতিকে তেওঁ তদন্ত আওতালৈ অহা নাই আৰু যথেষ্ট বিতৰ্কিত এজন ব্যৱসায়ী পূৰ্বতেও তেখেতৰ যথেষ্ট বিতৰ্ক আছে আৰু তেখেতে লগতে UBI বেংকৰ এগৰাকী কৰ্মচাৰী আছিল কিছুদিনৰ আগলৈকে আৰু তাৰ লগতে তেখেতৰ যথেষ্ট সুৰা ব্যৱসায়ৰ লগত তেখেতে জড়িত শীতল পানীয় ব্যৱসায়ৰ লগত তেখেত জড়িত তাৰ লগতে তেখেতৰ আলু গুদাম আছে তেনেকুৱা ধৰণৰ ব্যৱসায়ী আছে আৰু ব্যৱসায়িক ক্ষেত্ৰত তেখেতে ডিব্ৰুগড়ত যথেষ্ট তেখেতৰ এটা নাম আছে বা তেখেত যথেষ্ট বিতৰ্কিত গতিকে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি যোগসূত্ৰ আছে সেয়া হয়তো আৰক্ষী তদন্তৰ আওতালৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ সুমি তাৰ্কিকৰ ক্ষেত্ৰত যিহেতু পলায়নৰ ক্ষেত্ৰত এইগৰাকী জিতেন কলিতা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বুলি ইতিমধ্যে কোৱা আছে জিতেন কলিতাৰ এগৰাকী কন্যাৰ সৈতে সুমি বৰাৰ যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক আছিল তেখেতৰ বান্ধৱী আছিল গতিকে সেই সূত্ৰে জিতেন কলিতাৰ লগত সুমি বৰা চিনাকি আৰু সুমি বৰাক এই ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰিছিল বহুখিনি ক্ষেত্ৰত সহায় কৰিছিল আৰু এক সূত্ৰই আমাক জনোৱা অনুসৰি ডিব্ৰুগড়লৈ যেতিয়া আহিছিল ডিব্ৰুগড়লৈ অহা সময়ত প্ৰথমে কিন্তু জিতেন কলিতা বাসগৃহলৈ আহি কিছু সময় তাতে আশ্ৰয় লৈছিল বুলি ইতিমধ্যে এক সূত্ৰই আমাক এইটো কথা প্ৰকাশ কৰিছে গতিকে এই ক্ষেত্ৰত এতিয়া জিতেন কলিতা কেতিয়া আৰক্ষীয়ে সোধপোছ কৰে কেতিয়া তদন্ত আওতালৈ আনে সেয়া এতিয়া লক্ষণীয় কথা হ'ব আৰু তাতকৈ ডাঙৰ কথা এতিয়া 2-3 দিন পাৰ হৈ গ'ল ইমান দিনে জিতেন কলিতাক যে তদন্ত আওতালৈ নানিলে সেইটো এটা ডাঙৰ কথা হৈ পৰিছে আপুনি এটা কথা মন কৰিব তাৰ্কিক বৰা যি ভাতী আছিল অম্লান বৰা কি কেছত আচলতে গ্ৰেপ্তাৰ কৰা হৈছিল অম্লান বৰাৰ এইটো ক্ষেত্ৰতে গ্ৰেপ্তাৰ কৰা হৈছিল যে অম্লান বৰাই সুমি বৰা তাৰ্কিক বৰাক পলায়নৰ ক্ষেত্ৰত সহায় কৰিছিল কিছু ক্ষেত্ৰত তেখেতক সহায় কৰিছিল বা অন্য লোকক যোগাযোগ কৰিছিল বা অধিবক্তাৰ সৈতে যোগাযোগ কৰাত সহায় কৰি দিছিল এই ক্ষেত্ৰত যেতিয়া অম্লান বৰাক গ্ৰেপ্তাৰ কৰা হ'ল ঠিক একেখিনি ক্ষেত্ৰতে একেকেইটা কাৰণতে জিতেন কলিতাৰ নিচিনা এজন ব্যৱসায়ী হাৰি যোৱাটো সম্ভৱ নেকি গতিকে অম্লান বৰা যিখিনি দুখ কৰিছিল জিতেন কলিতাও ঠিক একেখিনি দুখেই কৰিছিল জিতেন কলিতাও থাকিবলৈ সহায় কৰি দিছিল যোগাযোগ কৰি দিছিল বা অহা যোৱা কৰিবলৈ বাহন এখন দিছিল বা বিলাসী স্কুলত তেওঁলোকে কিছু আৰাম কৰিবলৈ যিহেতু সুবিধা কৰি দিছিল গতিকে ইমানখিনি লুকআউট নটিচ জাৰি কৰাৰ পিছত যেতিয়া আৰক্ষীৰ পৰা পলাই ফুৰিছিল ইমানখিনি ক্ষেত্ৰলৈকে সহায় কৰিছিল জিতেন কলিতাই গতিকে এইখিনি কথা এতিয়া লাহে লাহে পোহৰলৈ আহিছে লাহে স্পষ্ট হৈছে আৰু DGP গৰাকীয়ে এতিয়া কেনেকুৱা ধৰণৰ
ব্যৱস্থা গ্ৰহণ কৰে বা অসম আৰক্ষীৰ চকুত এইখিনি পৰা নাই নেকি সেইখিনি কথা এতিয়া লাহে লাহে কথাখিনি আহিব এতিয়া যিহেতু লাহে লাহে যেতিয়া গোচৰটো অহা সপ্তাহৰ পৰা যেতিয়া CBI হাতত ল'ব হয়তো জিতেন কলিতাৰ তদন্ত আওতালৈ অহাৰ সম্ভাৱনা আছে কিন্তু অসম আৰক্ষীয়ে ক'ৰবাত নহয় ক'ৰবাত যে জিতেন কলিতাক কিছু পৰিমাণে তেখেতক তদন্ত আওতালৈ নহাটো এটা বৰ্তমান সময়লৈকে এটা ৰহস্য কাৰণ বুলি কোৱা হৈছে হয়তো প্ৰভাৱশালী ব্যক্তিৰ হয়তো আশীৰ্বাদ আছে জিতেন কলিতাৰ ওপৰত নহ'লে হয়তো জিতেন কলিতাৰ দৰে ব্যক্তি এনেকুৱা ধৰণৰ গোচৰত অতি সোনকালে আৰক্ষী তদন্তলৈ আহিবই লাগিছিল এই ক্ষেত্ৰত এটা কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইখিনি লক্ষণীয় হ'ব কাৰণ কথাখিনি লাহে লাহে ওলাই পৰিছে আৰু যিহেতু যেতিয়া অসম আৰু যেতিয়া ডিব্ৰুগড় আৰক্ষীক আমি প্ৰশ্ন কৰিছিলোঁ যে চুমি বৰাক ক'ৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বা ক'ত আছিল সেই সময়ত অসম ডিব্ৰুগড় আৰক্ষীক কোনো ধৰণৰ প্ৰশ্ন উত্তৰ সেই সময়ত দিব পৰা নাছিল গতিকে এই ক্ষেত্ৰত যে জিতেন কলিতাৰ লগত যে সম্পৰ্ক এটা আছে সেইখিনি কথা হয়তো আৰক্ষীয়ে জানিছিল বা আৰক্ষীয়ে সেইখিনি কথা গম পোৱাৰ পিছতো কিন্তু জিতেন কলিতাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নোলোৱাটোৱে বৰ্তমান সময়ত আৰক্ষীৰ যি ভূমিকা তাক এটা ৰহস্যৰ মাজৰে ঠেলি দিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ টমাছ আপুনি খবৰ ৰাখিব আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ